আসসালামু আলাইকুম, নমস্কার প্রিয় বন্ধুসকল। আপোনালোকে নিশ্চয় ভাল আছে। আপোনালোকৰ ভাল আৰু সুস্বাস্থ্য কামনা কৰি আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ। এতিয়া হ'ল দিনৰ 1টা বাজিছে, এতিয়ালৈকে ছাগলীবিলাক ঘৰলৈ পৰা এৰাল দিয়া নাই। বৰষুণ নেৰানেপেৰা পৰা বৰষুণ কেইদিনৰ পৰা। এতিয়া গছৰ পৰা এই কঁঠালৰ পাতবিলাক কটা হ'ল। এইবিলাকে আজি ছাগলীক খুৱাম আৰু দানা চানা খুৱাব লাগিব। এই ইয়াত বান্ধি দিছোঁ আৰু ইয়াত বান্ধি দিছোঁ। ইয়াতে দিয়া হৈছে আৰু ইয়াতে দিয়া হৈছে, ইয়াত কেইটা দিয়া হৈছে আৰু ইয়াত কেইটামান ৰখা হৈছে। এইখিনি আজি ছাগলীৰ খাদ্য আৰু দানা চানা খুৱাব লাগিব। ছাগলীবিলাক লৈ অত্যন্ত চিন্তাত পৰিছোঁ, যেহেতু 10 দিন 12 দিনৰ পৰা একেৰাহে নেৰানেপেৰা বৰষুণ হৈয়ে আছে। তেনেহ'লে এতিয়া মই ছাগলীবিলাক ঘৰলৈ পৰা এৰাল দিম। ছাগলীবিলাক বহুত চেঁচাই আছে। আপোনালোকে চাই আছে ছাগলীবিলাক ঘৰৰ পৰা ওলাই খাবলৈ ব্যস্ত, যেহেতু দিনৰ 12:30 এটা বাজিছে। ছাগলীবিলাকৰ অত্যন্ত ভোক লাগিছে। আৰু এটা কথা হ'ল, মোৰ এইটো পোৱালিটোৰ নামটো আমাৰ ল'ৰাহঁতে ৰাখিছে জিন্টু। আৰু জিন্টুটো এইটো পোৱালি নহয়, এইটোৰ পৰা জন্ম লৈছে। ভিডিঅ'টা আগতে দিয়া আছিল, কিন্তু সৰু থাকোঁতে পোৱালি দিয়াৰ কাৰণে তাৰ পোৱালিৰ প্ৰতি তাৰ যে এটা পোৱালি আছে সেইটো তাৰ মনতেই নাই, গাখীৰ নাই। এইটো ছাগলীৰ গাখীৰ খুৱাই পুহি আছো পোৱালিটো। এতিয়া মই ছাগলীটো গাখীৰ খুৱাম, যিহেতু ধৰিব লাগিব। আৰু এইটো ছাগলীৰ পোৱালিটো চেল হৈছে। এইটো ছাগলীৰ গাখীৰটো খাই পোৱালিটো জীয়াই আছে। ছাগলীটোৰ অত্যন্ত গাখীৰ, আপোনালোকে চাই আছে পোৱালিটোৰ মুখত গাখীৰৰ কি ওলাইছে। এইটো ছাগলীৰে গাখীৰ খাই পোৱালিটো আল্লাই জীয়াই ৰাখিছে, নহ'লে ছাগলীটো গাখীৰ নাখালে পোৱালিটো বছৰত অসুবিধাই আছিল। এতিয়া আৰু অলপ সুবিধা হৈছে, এপাত দুপাতকৈ ঘাঁহ খায়। খা যি কি নহওক, ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত মতামত জনাই দিব। ধন্যবাদ। আজিৰ ভিডিঅ' এইখিনিয়ে।